নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 9ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 9.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম ইতিমধ্যে পূৰ্বৰ অংকবোৰত আমি অনুশীলনী 9.1ৰ প্ৰশ্নসমূহ সমাধান কৰিছো এতিয়া চাও হাচোন আজিৰ এই অংকত কি প্ৰশ্ন আছে আজি আমি কোৱেশ্চন নম্বৰ 2 10 পূৰণফল উলিওৱা এতিয়া ইয়াতে চোৱা ইয়াতে দুটা বীজগণিতৰ ত্ৰিপদ ৰাখি পূৰণ কৰিব দিছে প্ৰথমতে আমি কি পূৰণ কৰিম 3x³ into 3x³ plus 2y² minus z তাৰপিছত next minus 2y² লগত আমি কি পূৰণ কৰিম 3x³ plus 2y² minus z তাৰপিছত আকৌ plus z into 3x³ plus 2y² minus z next 3x³ into 3x³ plus 3x³ into 2y² minus 3x³ into z minus 2y² into 3x³ এটো আছে মাইনাস এটো আছে প্লাস মাইনাসে প্লাসে মাইনাস 2y² into 2y² এটো কি আছে মাইনাস এটো হ'ব প্লাস 2y² into z নেক্সট কি হ'ব এটো প্লাস z into 3x² এটো হ'ব z into 3x³ plus z into 2y² minus z into z এতিয়া আমি পূৰণখিনি সাৱধানে কৰিব লাগিব যাতে আমাৰ এই পাৱাৰবোৰ দিওতে ভুল নহয় 3x³ into 3x³ কৰিলে হ'ব কি হ'ব 9x to the power 6 next 3 into 2 কৰিলে 6x³ y² next আছে minus 3x³ z আমি কি লিখিব পাৰো x³ z ও লিখিব পাৰো বা z x³ ও লিখিব পাৰো এটো আছে minus 2 into 3 কৰিলে হ'ব 6y² x³ x³ y² next আছে minus 2 into 2 কৰিলে হ'ব 4y² into y² কৰিলে হ'ব y to the power 4 তাৰপিছত আছে plus 2y² z plus 3 এটো কি হ'ব z x³ plus 2y² z minus z² এতিয়া 6 plus 6x³ y² আৰু এটো কি আছে minus 6x³ y² plus 6x³ y² ৰ পৰা minus 6x³ y² কৰিলে কি হ'ব 0 হ'ব ঠিক তেনেদৰে minus 3zx³
প্লাছ 3zx কিউব কৰিলে কি হ'ব 0 হ'ব এতিয়া আমি লিখি লৈছো ইকুৱেল 9x to the power 6 minus 4y to the power 4 next 2y square z আৰু plus 2y square z কৰিলে কি হ'ব plus 4y square z plus 4y square z এইটো কি আছে z minus z square এইটো হল আমাৰ উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নত কি দিয়ে তলত দিয়া ৰাশিসমূহ সৰল কৰা এইটো কি আছে 3x into 5x plus 8 আমি কি লিখিম 3x into 5x plus 3x into 8 minus 10x 3 into 5 কৰিলে হ'ব 15 x square plus 3 into 8 কৰিলে হ'ব 24 x minus 10x 15 x square plus এইটো হ'ব 14x এইটো হল আমাৰ উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এইটো হে আমাক কি কৰিব দিছে সৰল কৰিব দিছে 2m into minus 2mn ইয়াতে কি আছে প্লাস এইটো আছে মাইনাস প্লাসে মাইনাসে এইটো চিনটো হ'ব মাইনাস 3m square into 2mn 2 into minus 2 কৰিলে minus 4 m into m কৰিলে হ'ব m square into n minus 3 into 2 কৰিলে হ'ব 6 m square into m কৰিলে হ'ব m cube into n এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এটো একে আমাক কি কৈছে সৰল কৰিব দিছে 8 into 3a plus 8 into 4b plus 5 8 into 3 কৰিলে হ'ব 24 into a plus 8 into 4 কৰিলে হ'ব 32 into b plus 5 এইটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট হে কি আমাক কি কৰিব দিছে সৰল কৰিব দিছে 2x square কাৰ লগত পূৰণ হৈ আছে 4x minus 1 গতিকে আমি কি লিখিম 2x square into 4x minus 2x square into 1 plus ইয়াতে কি হৈ আছে 3x to কাৰ লগত পূৰণ হৈ আছে x minus 3 লগত গতিকে আমি কি লিখিম 3x into x আৰু এটো চিনটো কি হ'ব minus 3x into 3 2 into 4 কৰিলে হ'ব 8x square into x কৰিলে কি হয় x cube minus 2x square into 1 যাৰে লগত পূৰণ কৰে সেই সংখ্যাটোই থাকে গতিকে যি সংখ্যাৰ লগত আমি 1ক পূৰণ কৰো আমাৰ সেই সংখ্যাটোই থাকে গতিকে 2x square into 1 কৰিলে কি হ'ব 2x square plus 3 x into x কৰিলে কি হ'ব x square minus